वेलकाम बैक टू माय यूट्यूब चैनल बिउटी जी डेली ब्लगर पर आज दुपरिया ब्लगটো आरम्भ करिছোঁ। मैं एफाले दुपरिया मसुर दाली बनाइছোঁ देखिছে लगते एफाले डिम भाजिলোঁ एफाले भातकेरेला आलू भाजिলোঁ एफाले पापड़ भाजिলোঁ दुपरिया साजটো এনেকৈ बनाলোঁ। বনোৱা কৰাখিনি দেখুৱা নাই কাৰণ সকলো বনাই থকাখিনি দেখিয়ে থাকে মানে দুপৰিয়ানো কি বনালোঁ কি খালোঁ সেইখিনিকে আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু। তাৰপিছতে দুপৰীয়া ভাত পানী খাই কৰি লৈ ঠিক 3টামান বজাত লগৰ এজনী আচলতে হাজবেণ্ড ঢুকালে তাকে বজাৰ কৰি পেলাই গ'লোঁ। তাৰপিছতে ধুনীয়াকৈ বজাৰ চজাৰ কৰি মেলি লৈ তাৰপিছত টমটম এখন ল'লোঁ, লৈ পেলাই দুইজনী গৈছোঁ। লগৰ এজনী আগত উঠিব, আমি 3জনী গৈছিলোঁ আচলতে খবৰ ল'বৰ কাৰণে। 3দিন 4দিনৰ এফালে গৈ আছোঁ আচলতে চাওকচোন গছবিলাকত চবফালে একদম পূৰা সেউজীয়া 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 গৰু চাইডে চাইডে গছবিলাক ইমান ভাল লাগে দেখি পেলাই হয়নে। আচলতে মানে কি তাইৰ হাজবেণ্ড ঢুকুৱা যাম নাযাম এনেকৈ ভাবি ভাবি তাৰ আগতো বাৰু আমি খবৰ লৈ আহিছিলোঁগৈ। তাৰপিছত আকৌ যেতিয়া ঢুকালে বুলি শুনিলোঁ আমি 4দিনৰ দিনাখনি আচলতে খবৰ লৈ আহিলোঁগৈ। ঘৰ আহি পাই বুলি আচলতে তাতে একো ভিডিঅ' কৰা নহ'লে কাৰণ ভিডিঅ' কৰিবলৈ মনো নগ'লে কাৰণ তাই ইমান কনা কটা কৰি আছিল। তাৰপিছত ঘৰ আহি পাই তাৰপিছতে এইফালে বনাবলৈ লৈছোঁ। কেনেকৈনো বনাওঁ আহকচোন চাওঁ। ময়ো আজিলৈ আচলতে প্ৰথম বনাইছোঁ দেই। আজি মাখানা বনাবলৈ লৈছোঁ। হাজবেণ্ডে আনি থোৱা কেইবাদিনো হ'ল, তেওঁ সদায় কয় বনাই দিয়া বুলি বেটাক, কিন্তু বনাই দিয়া নাছিলোঁ। আজি বোলো নাই বনাই দিওঁ। প্ৰথমতে ঘিউ অকণ দি ল'লোঁ। ঘিউতে প্ৰথমতে এইখিনি ভাজি ল'ম মই মচমচীয়াকৈ। ময়ো প্ৰথম বনাইছোঁ, মই ইউটিউবতহে চাই পেলাই এবাৰো বনাইছোঁ দেই। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজিছোঁ, অলপ সময় ভাজিব লাগিব। ভাজি আছোঁ মই ধুনীয়াকৈ। এইখিনি মচমচীয়াকৈ ভজা হৈ গ'লগৈ। আপোনালোকে কেনেকৈ চাব এনেকৈ দেখিছে নহয়, এনেকৈ ভাঙি গৈছে ধুনীয়াকৈ। এইখিনি মই নমাই ল'ম এতিয়া। তাৰপিছতে আকৌ অকণীয়াকৈ মই ঘিউ দি দিছোঁ। ঘিউ দি দিলোঁ, দি পেলাই ঘিউকণ গলিলে ইয়াতে কি কি লৈছোঁ হালধি লৈছোঁ, নিমখ অকণ লৈছোঁ, ৰেড চিলি পাউডাৰ অকণ লৈছোঁ, জিৰা পাউডাৰ অকণ লৈছোঁ আৰু চিকেন মছলা অকণ লৈছোঁ। এইখিনি এতিয়া মই ভাজিম। এইখিনি ইয়াতে ভাজিম ধুনীয়াকৈ দেখিছে নহয়। ভজা হৈ যোৱাৰ পিছত আকৌ এই মাখানাখিনি যে ইয়াতে মছলাত মই ভাজি দিম এতিয়া। খাবলৈ মানে বহুত টেষ্টি হয় আৰু ধুনীয়াকৈ মছলাৰ লগত মই লেটিয়াই দিম এতিয়া। এইফালে মোৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। আচলতে ইয়াতে ক'লা নিমখ দিব লাগিছিলে, মোৰ হাতত ক'লা নিমখ নাছিলে, সেইকাৰণে মই এনেকৈ দি দিলোঁ। এইফালে মোৰ দেখিছে নহয় মাখানা একদম ৰেডি হৈ গ'ল, খাবলৈ একদম বহুত টেষ্টি। এইফালে মই বেটাৰ ওচৰলৈ আনিছোঁ খাবৰ কাৰণে। এতিয়া বেটাই কেনেকুৱা হৈছে খাই পেলাই ক'ব। খাই চোৱাচোন কেনেকুৱা হৈছে। এইফালে বেটাই ছবি আঁকি আছে দেই। খাই চোৱাচোন এটা কেনেকুৱা লাগিছে খাই। ভাল লাগিছে খাই খোৱা। এইফালে বেটাক দি দিলোঁ খাবৰ কাৰণে মই। এইফালে আকৌ সন্ধিয়া 9:30মান বাজিব হৈছে। আকৌ এইফালে ভাত বনাবৰ কাৰণে আহি পেলাই পিঁয়াজ জলকীয়া আদা নহৰু কাটি লৈছোঁ। এফালে আনিছে মাংস আনিছে, খাচী মাংস আনিছে। তাৰপিছতে এফালে দালি বনাই হৈ গ'লগৈ মোৰ। পাপৰখিনি ভাজি লওঁ প্ৰথমতে, তাৰপিছতে তেলতে মাংসখিনি বহাই দিম আৰু। পাপৰটো মানে সদায় লাগেই আৰু মোক মানে, সেইকাৰণে পাপৰটো সদায় ভাজোৱেই। এইফালে মই মাংস বহাই দিলোঁ ধুনীয়াকৈ। মছলা চছলা দি কাঢ়ি আজৰি মছলা একদম খুব কম পৰিমাণে দিছোঁ। পিঁয়াজখিনি এনেকৈ ওপৰতে দি থওঁ অলপ সময়। একে দি দিলে এতিয়া তলত লাগি যাব পাৰে যে। অকল চব্জি মানে কি অকণ ভাজি নিচিনাকৈ বনাওঁ আৰু গ্ৰেভি টাইপৰো নহয়, ধৰা এনেকৈ বনাম। কোনে কোনে খাই ভাল পায় এনেকৈ জনাবচোন। আকৌ লগাই থৈ দিলোঁ মই। এইফালে মোৰ মাংস ধুনীয়াকৈ হৈ গ'লগৈ। এনেকৈ বনালোঁ মই, এনেকৈ খাই আচলতে ভাল পাওঁ, সেইকাৰণে এনেকৈ বনাই থৈ দিলোঁ। হৈ গ'ল, গেছ অফ কৰি দিওঁ আৰু। এইফালে দেখিছে নহয় মাংস বনালোঁ, খাচী মাংস বনালোঁ। এইফালে মচুৰ দালি বনালোঁ, বিলাহী দি দিছোঁ, কণ বিলাহী। এইফালে ভাত পিঁয়াজ লৈছোঁ, এইফালে পাপৰ লৈছোঁ, এইফালে টেঙা লৈছোঁ। আজি আচলতে এনেকৈয়ে বনালোঁ মই। খাই লওঁ তেনেহ'লে আৰু খোৱাখিনি নেদেখুৱাওঁ আৰু আজিলৈ। বাই বাই। এইফালে আকৌ পিছদিনাখন ৰাতিপুৱাই এইফালে বুট কেইটামান তিয়াই থৈছিলোঁ, লগতে আলু ভাজি পেলাই এনেকৈ বুটৰ লগত। কোনে কোনে এনেকৈ খাই বাৰু ভাল পায় জনাবচোন দেই। মই আচলতে খাই ভাল পাওঁ। ৰাতিয়ে তিয়াই থৈছিলোঁ কেইটামান, ৰাতিপুৱা এনেকৈ বনাম বুলি ভাবি পেলাই। তাৰপিছতে এইফালে আটা লাডু মুঠি বনাই হেৰি কৰি হৈ গ'ল মানে। তাৰপিছত এইফালে কেৰাহী আকৌ পুৰি ভাজিছোঁ মই।
মানে চব্জি বনোৱা হেতা পাতে আকৌ ইয়াতো একদম পুৰিটো লগাই দিলোঁ একে লেটিয়াই থকা নাই আৰু বেলেগ বেলেগকৈ থকা এখন ভাজিলোঁ এইফালে বেটা আৰু মোৰ কাৰণে ধুনীয়াকৈ বনাই ল'লোঁ মোলে বেছি পিঁয়াজ পিচি লৈছোঁ দেই এইফালে বনাই কৰি হৈ গ'ল খাই লওঁ তেনেহ'লে কোনে কোনে চাহ খালে বাৰু জনাব দেই খাই লওঁ তেনেহ'লে তাৰপিছত চাহ তাহ খাই কৰি আজৰি হৈ গ'ল ঠিক 11টামান বজাত এইফালে মিস্ত্ৰী আহিলে কাম কৰিবৰ কাৰণে এইফালে ৰেলিংখিনি লগাইছে ৰেলিংখিনি লগাবৰ কাৰণে তেওঁলোক আহিলে বাৰু এয়া কৰি আছে তেওঁলোক কেনেকৈ লগাইছে এইফালে তেওঁলোকে লগাই আছে বাৰু মই পিছত বাৰু সম্পূৰ্ণকৈ ভিডিঅ'টো এদিন দিম বাৰু কেনেকৈ লগালে কি কৰিলে গুড ইভিনিং ফ্ৰেণ্ডছ এইফালে মই আজি লৈছোঁ আম কাটিবৰ কাৰণে কেইবাদিনো হ'ল আনি থোৱা আম আনোতে থৈ দিছোঁ কাটিম খামকৈ কিন্তু খোৱাই নাইকিয়া আজি বোলো আম কাটি একদম ধুনীয়াকৈ আমখিনি কাটি লওঁ এয়া লৈ লৈছোঁ কাটিবৰ কাৰণে ধুনীয়াকৈ আম আচলতে এতিয়া টেঙাই হয়নে মিঠা মাজতে এদিন আনিছিলে কিন্তু খুব মিঠা আচলতে খাবৰ কাৰণে তেওঁ কৈছিলোঁ আকৌ আনিবাচোন বুলি কৈছিলোঁ সেইকাৰণে তেওঁ আকৌ আম লৈ আহিলে আজি আম মানে আজি 3-4 দিন মানে হৈ গ'ল খামকৈ খোৱাই নাইকিয়া ফ্ৰিজত সোমোৱাই থৈ দিছোঁ এইফালে মই কাটি লওঁ ধুনীয়াকৈ তাৰপিছত এইফালে কটা হৈ গ'লগৈ ধুনীয়াকৈ এইকেইটা ধুই আনো আকৌ এবাৰ ধুব লাগিব আঠা নিচিনা লাগি আছে আমকেইটা ধুই এইফালে ধুনীয়াকৈ ধুই কৰি আনি ল'লোঁ কাটিম ধুনীয়াকৈ একদম মিঠাই হয়নে টেঙাহে কাটি কৰি লওঁ এনেকৈ ধুনীয়াকৈ পিচ কৰিছোঁ হৈ গ'ল সেইটো ধুনীয়াকৈ কাটি লওঁ এইফালে মোৰ আমখিনি ধুনীয়াকৈ কটা হৈ গ'ল খাবলৈ কিন্তু মিঠাই আমটো বহুত এইফালে বেটা আৰু মোৰ কাৰণে বাঢ়ি মিঠাই ধুনীয়াকৈ বাঢ়ি লওঁ দি লওঁ এফালে বেটাক আম খাবলৈ দি দিলোঁ এফালে ময়ো খাই লওঁ কেনেকুৱা হৈছে তাৰপিছতে কৈছোঁ যোৱা খোৱাকৈ যোৱা মিঠা আমটো খাবলৈ একদম বহুত টেষ্টি হৈছে আচলতে বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাইকিয়া মানে ভিডিঅ' দিবলৈ আজিকালি মন নোযোৱা হৈ গ'ল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজি